নমস্কাৰ, আপোনালোকলৈ স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। তো আশা কৰোঁ আপোনাসকলৰ খবৰ ভাল। তো বহুতে ভাল খবৰ। এটাৰ পিছত এটা BSc নাৰ্ছিং হওক, B.Pharm এইবিলাকৰ এটাৰ পিছত এটা আপডেট আহি আছে। তো এতিয়া আৰু নতুনকৈ এখন নটিচ আহিলে। তো এইখন হৈছে যিখন আইজল ৰিপাঞ্চৰ বা DME ৰিপাঞ্চৰ ডিগ্ৰী কোৰ্চ আছে তাৰে কাৰণে এইখন নটিচ হ'ল। তো ছেকেণ্ড ৰাউণ্ড অফলাইন কাউন্সিলিঙৰ কাৰণে হ'ল। তো প্ৰথম ৰাউণ্ড যিটো হৈছিল তো 5 আগষ্ট তাৰিখে অৰ্থাৎ আজি আছিল, কিন্তু তাত মানে চিটবিলাক ফিল আপ নহ'ল। তো কাট অফ ইমান হাই দিছে, তো সেইকাৰণে চিটবিলাক ফিল আপ নহ'ল। এটা কোৰ্চৰ ফিল আপ হৈছে। তো এতিয়া ছেকেণ্ড কাউন্সিলিঙত যিসকল কেণ্ডিডেটক মাতিছে বহুত কাট অফ কম গৈছে ছেকেণ্ড কাউন্সিলিঙত। তো কিমান গৈছে এই ভিডিঅ'ত আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি থকা বেলখন অন কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। তো আমি আপডেটবিলাক টাইম টু টাইম দিবলৈ চেষ্টা কৰোঁ। আৰু আপোনালোকৰ কিবা ডাউট থাকিলে মোক ইনষ্টাগ্ৰামত সুধিব পাৰে। তো ইনষ্টাগ্ৰাম লিংকটো ডেছক্ৰিপশ্যনত দি দিম, বা আপোনালোকে হিৰকজনী বৰ্মন বুলি চাৰ্চ কৰি সুধিব পাৰিব। তো ইনষ্টাগ্ৰামত আপোনালোকক জনাই দিম। তো এই নটিচখন কেনেকৈ ডাউনলোড কৰিব আপোনালোকক জনাই দিম। তো এই নটিচখনৰ ডাউনলোড লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো ডেছক্ৰিপশ্যনত এপ্লিকেশ্যন ফৰ্ম বা ডাউনলোড লিংক এনেকৈ দিয়া থাকিব, সেই লিংকটোত ক্লিক কৰিলে হৈ যাব। এই যিটো পোষ্ট আছে edu-assam+.com এই পোষ্টটোতে ইয়াত ডাউনলোড লিংক আছে। তো তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তো তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত সকলোবিলাক ডিটেইলছ দিয়াই আছে। তো আপোনালোকে যিটো এই ভিডিঅ'টো আছে, তো এই ভিডিঅ'টো চাই ল'ব পাৰিব। এই ভিডিঅ'টো ৰিপাঞ্চৰ BSc নাৰ্ছিঙৰ ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্টে বনোৱা ভিডিঅ' হয়। আপোনালোকে সেই ভিডিঅ'টো ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব পাৰিব। বাকী নটিচখন ডাউনলোড দিবৰ কাৰণে তলৰ ফালে কুইক লিংক অপশ্যন এটা আছে। তো ইয়াতে কাউন্সিলিং নটিচ বা এপ্লিকেশ্যন ফৰ্ম ইয়াতে ক্লিক কৰিলে হৈ যাব। তো ইয়াতে হেৰত ক্লিক কৰাৰ পিছত আপোনালোকে অফিচিয়েল PDF টো ডাউনলোড কৰিব পাৰিব। তো PDF টো ডাউনলোড কৰাৰ পিছত এনেকৈ আহি যাব। তো ইয়াতে দিয়া আছে তো কাউন্সিলিং এইবিলাক দিয়া আছে। ছেকেণ্ড ৰাউণ্ড অফলাইন কাউন্সিলিং হ'ব। তো তাৰপিছত ইয়াতে কাউন্সিলিং ডেটটো 11 আগষ্ট তাৰিখে হ'ব। তো কাউন্সিলিংটো ক'ত হ'ব? অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন মানে DMEৰ অফিচত হ'ব, আছাম 6 মাইল খানাপাৰা গুৱাহাটী 22। তো 11টা বজাৰ পৰা হ'ব। এই যিটো মানে ৰিপাঞ্চৰ কাউন্সিলিং আছে, তো এইখন গভৰ্ণমেণ্ট কলেজ হয় নৰ্থ ইষ্টৰ। তো নৰ্থ ইষ্ট আইজল মিজোৰামত অৱস্থিত। অসমৰ কলেজ নহয়, কিন্তু মিজোৰামৰ কলেজ, কিন্তু এইখন গভৰ্ণমেণ্ট কলেজ। তো অসমৰ ষ্টুডেণ্টৰ কাৰণে ইয়াতে চিট কেপাচিটি বা কোটা আছে। তো ফিজ বহুতে কম হয়, প্ৰায় 5,000 মানত ইয়াতে এডমিশ্যন হৈ যাব। তো ইয়াতে ছেকেণ্ড ৰাউণ্ড কাউন্সিলিঙৰ কাৰণে নটিচ হয়। তো ইয়াতে এটা চিটো ফিল আপ হোৱা নাই। তো আপোনালোকে চাব পাৰে ফাৰ্ষ্ট ৰাউণ্ড কাউন্সিলিঙৰ নটিচখন চাই ল'ব। তো তাৰে ভিডিঅ' বাৰু ডেছক্ৰিপশ্যনত দি দিম। আৰু ছেকেণ্ড ৰাউণ্ডখন ডিফাৰেঞ্চ চাই ল'ব। তো ইয়াতে মাৰ্কত ডিফাৰেঞ্চ আছে আৰু এটা কোৰ্চত ডিফাৰেঞ্চ আছে। তো ইয়াতে 6 নম্বৰ কোৰ্চ BP2 কোৰ্চটো চিটবিলাক ফিল আপ হৈ গৈছে, কিন্তু বাকীবিলাক চিট তেনেকৈ আছে। তো 4 বছৰীয়া কোৰ্চ হয় এইবিলাক। তো আপোনালোকে 10+2 ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব। তাৰপিছত মিনিমাম আপোনালোকৰ 50% লাগিব। বাকী SC ST এইবিলাকৰ কাৰণে 45 লাগিব। আৰু B.Pharmৰ কাৰণেও চেমে হয়। PCB PCM B.Pharmৰ কাৰণে হয়, বাকী তাত PCB লাগিব। তো ইয়াত আপোনালোকে কাউন্সিলিং এটেণ্ড কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে SSUHSৰ যিবিলাক এণ্ট্ৰেন্স এক্সাম আছে, তো BSc নাৰ্ছিঙৰ কাৰণে BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সামটো যিটো SSUHSে কণ্ডাক্ট কৰাইছিলে, তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে কণ্ডাক্ট কৰাইছিলে। তো তাৰে BSc নাৰ্ছিঙৰ কাৰণে BSc নাৰ্ছিং দিয়া হ'ব লাগিব। পেৰামেডিকেলৰ কাৰণে মানে MLS মেডিকেল লেবৰেটৰী চায়েন্স, অপট'মেট্ৰি, MRIT এইকেইটাৰ কাৰণে পেৰামেডিকেল দিয়া হ'ব লাগিব। আৰু B.Pharmৰ কাৰণে ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগিব। তো এই এক্সামকেইটা দিলে আপোনালোকে ইয়াত এলিজিবল হ'ব। তো ইয়াতে আপোনালোকে মাৰ্কটো চাব পাৰে। তো মাৰ্কটো বহুত কমাই দিছে। তো প্ৰায় 20-30 নম্বৰ কমাই দিছে। এতিয়া বহুত কেণ্ডিডেট ইয়াতে এলিজিবল হ'ব। তো প্ৰথমতে BSc নাৰ্ছিঙত ইয়াতে কাউন্সিলিং এটেণ্ড কৰিবৰ কাৰণে তো কিমান মাৰ্কৰ ওপৰত পাব লাগিব? আপোনালোকে 55 মাৰ্কৰ ওপৰত পাব লাগিব। তো SSUHSৰ যিটো BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম আছে, আপোনালোকে 55ৰ ওপৰত পাইছে। তো 55ৰ তলৰখিনি নহয় BSc নাৰ্ছিঙত। যদি আপোনালোকৰ 55+ মাৰ্ক আছে, তেনেহ'লে ইয়াতে আপোনালোকে কাউন্সিলিঙত যাব পাৰিব। তো এইটো অফলাইন হ'ব। আপোনালোকে যিজন পাৰ্চন আছে, সেই কেণ্ডিডেটজন নিজে গুৱাহাটীত গৈ কিনে ইয়াতে কাউন্সিলিং কৰিব লাগিব। তো BSc নাৰ্ছিং হৈ গ'ল। তো B.Pharmত দিছে 60 মাৰ্ক। যদি আপোনালোকৰ 60 মাৰ্কতকৈ বেছি আছে, তো 60+ মাৰ্ক, তেনেহ'লে আপোনালোকে ইয়াৰে কাউন্সিলিঙত যাব পাৰিব। তো SSUHSৰ ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামত 60ৰ ওপৰত থাকিলেও আপোনালোকে যাব পাৰিব। তো B.Pharm কোৰ্চৰ কাৰণে নেক্সট MLS, তাৰপিছত অপট'মেট্ৰি, MRT এইবিলাকৰ কাৰণে যদি আপোনালোকৰ পেৰামেডিকেল এণ্ট্ৰেন্স এক্সামত 46+ মাৰ্ক আছে, তেনেহ'লে আপোনালোকে ইয়াৰে কাউন্সিলিঙত যাব পাৰিব। যদি আপোনালোকে অসম ফিচাৰৰ প্ৰিমিয়াম হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব বিচাৰিলে জইন হ'ব পাৰিব।
তো ইয়াতে ফাষ্টেষ্ট এণ্ড মষ্ট একুৰেট এডমিশ্যন নটিচ, কাউন্সিলিং নটিচ এইবিলাক নটিচ দিয়া হয়। তো এই গ্ৰুপটো 24/7 অন থাকিব। তো টাইম টু টাইম আপডেটবিলাক পাব আপোনালোকে। দিলে কনফিউজন। তো গাইডেড বাই এক্সপিৰিয়েঞ্চ ষ্টুডেণ্ট। তো কাউন্সিলিং বা এডমিশ্যনৰ টাইমত বহুতে মিষ্টেক কৰে। তো আপোনালোকে যাতে এই মিষ্টেকবিলাক নকৰে, কিবা সুধিব লগা থাকিলে পুৰা এনি টাইম সুধিব পাৰিব। তো এই গ্ৰুপটো পেইড গ্ৰুপ হয়। তো 79 ৰুপিজ হয়। তো জইন হ'বৰ কাৰণে হোৱাটছআপ নম্বৰ দি আছে, হোৱাটছআপত কণ্টেক্ট কৰিব। অসম ফিচাৰ ফ্ৰী গ্ৰুপো আছে, কিন্তু ফ্ৰী গ্ৰুপবিলাক লিমিটেড হয়, কিন্তু পেইড গ্ৰুপটো আপোনালোকে এডভান্স পাব। তো জইন হ'ব বিচাৰিলে আপোনালোকৰ ইচ্ছা। এইবিলাক ষ্টুডেণ্টে কাউন্সিলিঙত যাব পাৰিব। তো BSc নাৰ্ছিঙৰ কাৰণে 55+ মাৰ্ক থাকিলে, তাৰপিছত বি ফাৰ্মৰ কাৰণে 60+ আৰু পেৰামেডিকেলত 46+ থাকিলে স্পেচিফিক কৰ্চৰ কাৰণে যাব পাৰিব। তো এনেকুৱা নহয় যে এটা কৰ্চৰ কাৰণে, দুটা তিনিটা কৰ্চৰ কাৰণে এলিজিবল হৈ যাব। তো যোনকেইটা মানে আপোনালোকে এণ্ট্ৰেন্স এক্সাম দিছিলে, তো এইখিনি মাৰ্ক থাকিলে এলিজিবল হ'ব। নেক্সট তলৰ ফালে পইণ্ট দিয়া আছে। Candidate selected for admission into above mentioned course at Ripans, Aizol. তো আপোনালোকে ফিজিকেলি পাৰ্চনজন যাব লাগিব, ইয়াতে দিয়া আছে। তো আপোনালোকে কাউন্সিলিঙত যোৱাৰ পিছত গম পাই যাব চিটটো পাই নে নাপায়। তাৰপিছত ইয়াতে আপোনালোক চিলেক্ট হোৱাৰ 7 দিনৰ ভিতৰত এডমিশ্যনটো ল'ব লাগিব। তো এইবিলাক দিয়া আছে। বাকী তলৰ ফালে এপ্লিকেশ্যন ফৰ্মখন দিয়া আছে। তো এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ঘৰতে ফিল আপ কৰি কাউন্সিলিঙত যাব লাগিব। তো কাউন্সিলিংটো অফলাইন হ'ব। আপোনালোকে পাৰ্চনজন গুৱাহাটী খানাপাৰা DMEৰ অফিচত গৈ কিনে কাউন্সিলিংটো এটেণ্ড কৰিব লাগিব। বাকী ইয়াতে এপ্লিকেশ্যন ফৰ্মখন দিয়া আছে। তো ইয়াতে কেণ্ডিডেটৰ নেম, মাডাৰ নেম, এড্ৰেছ, তাৰপিছত ফোন নম্বৰ, ইয়াতে ডেট অফ বাৰ্থ, তো কিমান এজ হয় সেইটো দিব লাগিব। তো ইয়াতে দিয়া আছে কেণ্ডিডেট এপ্লাইং ফৰ BSc নাৰ্ছিং, মানে তো আপোনালোকে যিটো কৰ্চ দিব খুজিছে সেই কৰ্চটো ইয়াতে মানে এপ্লাই কৰিলে বা ইয়াতে কাউন্সিলিং কৰিলে আপোনালোকে সেই কৰ্চৰ এণ্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগিব, যিটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে কণ্ডাক্ট কৰিছিলে। তো বাকী ইয়াতে আপোনালোকে চাব পাৰে নেম অফ দ্য কৰ্চ নামটো লিখি দিব, তাৰপিছত এণ্ট্ৰেন্স এক্সামৰ ৰোল নম্বৰ, স্ক'ৰ কাৰ্ড, ৰেংক। তো আপোনালোকে এনেকুৱা নহয় যে মানে আপোনালোকে ছাপ'জ BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো দিছে আৰু বি ফাৰ্মৰ দিছে, তেনেহ'লে আপোনালোকে দুয়োটাই কাউন্সিলিং কৰিব পাৰিব। এই যিখন এপ্লিকেশ্যন ফৰ্ম আছে, এই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে 2 কপি 3 কপি এনেকৈ লৈ যাব। তো সকলোৰে কাৰণে এখন এখন বেলেগকৈ মানে ফিল আপ কৰি ল'ব। বাকী এপ্লিকেশ্যন ফৰ্মৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তাৰপিছত ইয়াতে ইয়াতে হাই ছেকেণ্ডাৰীত কিমান মাৰ্ক পাইছে সেইটো দিব লাগিব, বায়'লজিত কিমান পাইছে, ফিজিক্সত কিমান পাইছে, কেমেষ্ট্ৰিত কিমান পাইছে, মেথছত কিমান পাইছে। তো বাকী ইয়াতে আপোনালোকে 3টা ছাবজেক্ট দিলেও হ'ব, PCB দিলেও হৈ যাব, PCM দিলেও হ'ব বা PCB, আপোনালোকে মানে যিটো দিব খোজে সেইটো আপোনালোকে দিব পাৰিব, কিন্তু 3টা কম্পালচৰি হয়। নেক্সট টোটেল মাৰ্ক ইয়াতে 3খন দিলে 300, তো 4খন দিলে 400, এনেকুৱা আপোনালোকে দিব লাগিব। নেক্সট পাৰ্চেণ্ট ইন PCB, পাৰ্চেণ্ট ইন PCM। ইয়াতে যিটো আছে সেইটো PCB থাকিলে PCB দিব, PCM থাকিলে PCM দিব। তো বহুত ফাষ্ট কৈছোঁ বাৰু, জানো সেইটো, অলপমান শ্ল' কৈ দিওঁ। ইয়াৰ অফ পাছিং আপোনালোকে হাই ছেকেণ্ডাৰী কেতিয়া পাছ কৰিছে, বৰ্ডটো কি হয় সেইটো বৰ্ড দিব। তো ASS আজিকালি এইটো চেঞ্জ হৈছে, আগতে AHSSC আছিল, তো এতিয়া যি হয় CBSC সেৱা দি দিব, কাষ্টটো কি হয় দি দিব। নেক্সট আপোনালোকৰ ইয়াতে ডিষ্ট্ৰিক্ট, ষ্টেট এইবিলাক দি দিব। তো তলৰ ফালে যিখিনি আছে এইখিনি আপোনালোকে কৰিব নালাগে, তো তাৰে অফিচাৰবিলাকে কৰি দিব। তো ইয়াতে কি কি ডকুমেণ্ট লাগিব, মেট্ৰিকৰ এডমিট কাৰ্ড, হাই ছেকেণ্ডাৰীৰ পাছ চাৰ্টিফিকেট, হাই ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট, PRC, কাষ্ট চাৰ্টিফিকেট, এইখন ডকুমেণ্ট লাগিব। তো বাকী এই নটিচৰ PDFটোৰ লিংক ডেছক্ৰিপশ্যন দিয়া আছে, আপোনালোকে ইজিলি ডাউনলোড কৰিব পাৰিব। তো ইয়াৰ পিছত কিবা আৰু নতুন কৰ্চ বা অনলাইন এপ্লাই বা যিকোনো ধৰণৰ আহিলে আমাৰ ফালৰ পৰা জনাই দিম। তো আপোনালোকে আমাৰ লগত কানেক্ট থাকিব। আৰু আপোনালোকে আমাৰ প্ৰিমিয়াম হোৱাটছআপ গ্ৰুপ জইন হ'ব বিচাৰিলে জইন হ'ব পাৰিব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, বা হোৱাটছআপত কণ্টেক্ট কৰিও জইন হ'ব পাৰিব। ধন্যবাদ।